5 বছৰৰ পূৰ্বে বিহাৰৰ এটা পৰিয়ালত উঠিছিল কান্দোনৰ ৰোল সন্ধানহীন যুৱকৰ মৃত্যু হোৱা বুলি পৰিয়ালে অনুষ্ঠিত কৰিছিল শ্ৰাদ্ধ 5 বছৰ পিছত মৃত লোকজনক জীৱিত অৱস্থাত পাই উৎফুল্লিত হৈ পৰিছে পৰিয়াল কিছুদিন পূৰ্বে যোৰহাট মেডিকেলৰ পৰা মুমূৰ্ষ অৱস্থাত মৰিয়নি ৰেল ষ্টেচনত পেলাই থৈ যোৱা মানুহজন বৰ্তমান সুস্থ হৈ উঠিছে অভিভাৱক নথকাৰ অজুহাতত জেএমচিএইচ কৰ্তৃপক্ষই মৰিয়নি ৰেল ষ্টেচনত পেলাই থৈ গৈছিল বিহাৰৰ বলৱন্ত চৌধুৰী সহ যোৰহাটৰ কমল দত্তক এই বাতৰি ধাৰাবাহিকভাৱে প্ৰচাৰৰ পিছতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নিৰ কেইজনমান সাংবাদিক তথা সচেতন লোকৰ সহযোগত দুইকে উদ্ধাৰ কৰি তিতাবৰৰ শিৱাস নামৰ এটা আশ্ৰয়গৃহলৈ প্ৰেৰণ কৰিছিল পৰৱৰ্তী সময়ত দুয়োৰে শাৰীৰিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উন্নত চিকিৎসাৰ বাবে দুয়োকে চিকিৎসা দিয়াৰ সময়তে আশ্ৰয়গৃহৰ স্বত্বাধিকাৰী ৰিমঝিম মহন্তৰ প্ৰচেষ্টাত বিহাৰৰ লোকজনৰ ঠিকনা বিচাৰি উলিয়াবলৈ সক্ষম হয় আৰু সেই সূত্ৰে বলৱন্তৰ পৰিয়াল আহি উপস্থিত হয় যোৰহাট মেডিকেল কলেজত উল্লেখ্য যে 5 বছৰ পূৰ্বে বিহাৰৰ বানপানীত নিখোজ আছিল বলৱন্ত চৌধুৰী সিৱান জিলাৰ ডুংৰা গাঁৱত আছিল বলৱন্তৰ নিজ বাসগৃহ প্ৰায় এবছৰ বিচাৰ খোচাৰ কৰি ঘৰৰ পৰিয়ালে তেওঁৰ সন্ধান নাপায় 5 বছৰ পূৰ্বে বলৱন্তৰ মৃত্যু হোৱা বুলি ভাবি অনুষ্ঠিত কৰিছিল শ্ৰাদ্ধ कैसे गांव में बाढ़ आया था 5 साल पहले तो उसमें इधर उधर आदमी हो गया था कितना लोग दह गया मर गया हम लोग भी सोचे कि शायद चाचा हमारे उसी में बाढ़ में दह हो गए हैं फिर भी हम लोग 1 साल तक अब बिहार में बहुत खोजा नहीं मिले तो हम लोग इनका श्राद्ध भी करा दिए ইফালে 5 বছৰৰ অন্তত বলৱন্তক জীৱিত অৱস্থাত পাই আনন্দিত হৈ পৰিছে এতিয়া পৰিয়াল बहुत अच्छा लग रहा है आप लोग की वजह से मेरे चाचा आज मिल गए हैं अगर आप लोग न्यूज रिपोर्टिंग नहीं करते तो आज मेरे चाचा नहीं मिलते आप लोगों को बहुत बहुत धन्यवाद करना चाहता हूँ यहाँ के लोगों को आसाम के लोगों के लिए भी बहुत बहुत धन्यवाद करना चाहता हूँ कि आज आप लोगों की वजह से मेरे चाचा जी मिल गए हैं एक मैडम थी मैडम उन्होंने बहुत हेल्प किया শুকুৰবাৰে মৰিয়নি ৰেল ষ্টেচনৰ পৰা অবুধ আছাম এক্সপ্ৰেছেৰে পৰিয়ালৰ সৈতে ঘৰমুৱা হৈছে বলৱন্ত চৌধুৰী বলৱন্তক চিকিৎসা কৰাৰ পৰা নিজ গৃহলৈ পঠোৱাৰ সকলো ব্যৱস্থা কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সহযোগিতা আগবঢ়াইছে এনজিঅ শিৱাসে বহুত ভাল লাগিছে যেহেতু আপোনালোকৰ প্ৰচেষ্টাত আৰু আমাৰ মৰিয়নি সমষ্টিৰ বিধায়ক আমি সকলোৰে তৎপৰতাত এনেকৈ যে বিহাৰৰ পৰা এজন মানে তেওঁলোকৰ আত্মীয়ক আনি সমজাব পাৰিছোঁ তাৰ কাৰণে বহুত বহুত ভাল লাগিছে আৰু আমাৰ অসমবাসী তথা আমি যোৰহাটবাসী হৈ আমি গৌৰৱান্বিত হৈছোঁ তিতাবৰৰ পৰা সঞ্জীৱ আৰু মৰিয়নিৰ পৰা দীপকচন্দ্ৰ দত্তৰ ৰিপৰ্ট প্ৰথম খবৰ